সিদিনাখন প্ৰথমতে মই যেতিয়া গৈছিলোঁ এপেক্স বেংকৰ বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে ডম্বৰু শইকীয়া এমডিক মই লগ পাই তেওঁক প্ৰশ্ন কৰিছিলোঁ যে এই দুৰ্নীতি সন্দৰ্ভত, কাৰণ কি ইয়াৰ এবছৰ পূৰ্বে এপেক্স বেংকত সংগঠিত হোৱা 20 কোটি 30 লাখ টকাৰ বাতৰি তথ্য সহকাৰে সম্প্ৰচাৰ কৰিছিলোঁ। গতিকে এটা আক্ৰোশ আছিলে আমাৰ ওপৰত, গতিকে সেই ক্ষোভৰ আক্ৰোশত তেওঁলোকে আমাক বলি কৰিলে। তাৰ পাছত মোৰ ওপৰত কেছ দিয়া হ'ল যে তাতে এটা বিশেষ জনগোষ্ঠীৰ এজন ব্যক্তিক তেওঁৰ জনগোষ্ঠীৰ নাম লৈ হেনো মই বেয়াকে গালি গালাজ কৰিছোঁ বুলি এজন নিৰাপত্তাৰক্ষীৰ দ্বাৰা মোৰ ওপৰত এজাহাৰ দিয়া হ'ল। তাৰ পাছত দেখা গ'ল কি নিৰাপত্তাৰক্ষীয়ে কৈছে, তেওঁ হাতে লিখা এফআইআৰখনত কৈছে যে মোৰ নাম ধৰি কৈছে এজন ব্যক্তিয়ে মোৰ জাতি জনগোষ্ঠীক লৈ তেওঁ বেয়া কথা কৈছে। সেইগৰাকী ব্যক্তিৰ লগত মোৰ কোনো কথাও হোৱা নাছিল, কথোপকথনো হোৱা নাছিল, বা এনে কোনো ব্যক্তি আছে বুলি মই নাজানো। গতিকে কোন সেইগৰাকী ব্যক্তি মই আজিলৈকে গম নাপাওঁ। ইয়াৰ পিছত দেখা পোৱা গৈছে যে যিখন এফআইআৰ ট্ৰান্সলেট হোৱাৰ পাছত আৰক্ষীয়ে সেই ট্ৰান্সলেটেড এফআইআৰত লিখিছে তুমি অমুক জাতিৰ মানুহ হৈ বেছি কৰা, সেইটো মোৰ অপৰাধ হ'ল, তেনেকুৱা আৰক্ষীয়ে সেই ট্ৰান্সলেটেড এফআইআৰত লিখিছে। তাৰ পাছত আদালতত যেতিয়া 164 ষ্টেটমেণ্ট সেই ব্যক্তিগৰাকীয়ে দিলে, আদালতৰ মজিয়াত সেই নিৰাপত্তাৰক্ষীয়ে কি ষ্টেটমেণ্ট দিলে মই এবাৰ আপোনালোকক 1 মিনিট সময়লৈ শুনাই ল'ব খুজিছোঁ। কি ষ্টেটমেণ্ট? এই আদালতৰ অৰ্ডাৰ কপি মোৰ হাতত আছে। সেই আদালতৰ অৰ্ডাৰ কপিত অতি স্পষ্টভাৱে উল্লেখ আছে যে ব্যক্তিজনে আদালতৰ সন্মুখত কি স্বীকাৰোক্তি দিছে। লিখা আছে ইয়াতে, দি কণ্টেণ্টছ অফ দি ফৰৱাৰ্ডিং and the ground of arrest are not supported by the statement of the informant who is the alleged victim of the offense. Informant has not stated that the accused had made any derogatory remark to humiliate or insult him or his community. আদালতত স্বীকাৰোক্তি দিছে। In this situation, imputing such allegation upon the accused would not be anything less than misusing the law. আদালতে ইমান স্পষ্টভাৱে সেই কথাখিনি কৈছে, which was created to protect the members of scheduled caste and scheduled tribe rather than to use it as a tool to arrest people on false ground. ইমান স্পষ্টভাৱে। আৰু লগতে ইয়াতে আদালতে কৈছে, ইন ভিউ অফ দি এবভ ডিছকাশ্যন আই এম অফ দ্য কনচিডাৰিং অপিনিয়ন ডেট দ্য এৰেষ্ট অফ দি একিউজড ইজ নট জাষ্টিফাইড। দি বেইল পিটিশ্যন ফাইল্ড অন বিহাফ অফ দ্য একিউজড দিলৱাৰ হুছেইন মজুমদাৰ ইজ দেয়াৰ বাই এলাউড এণ্ড একিউজড দিলৱাৰ হুছেইন মজুমদাৰ ইজ এলাউড টু গ অন বেইল। এয়া হ'ল আদালতৰ ৰায়দানৰ কপি, পাব্লিক ডমেইনত আছে, আপোনালোকে লৈ ল'ব পাৰিব, মোৰ পৰাও আপোনালোকে ফটো লৈ ল'ব পাৰিব। গতিকে যেতিয়া আইনখন মিউজ কৰিব সংশ্লিষ্ট কৰ্তৃপক্ষই, চৰকাৰে, তেতিয়া আমি কি কৰিম? তেতিয়া আমি কৰিব লাগিব, আমি একতাৰে আমি আগবাঢ়ি যাব লাগিব, একেটাৰে যুঁজ দিব লাগিব, আৰু সেই প্ৰতিবাদী কাৰ্যসূচীসমূহ আমি আগবঢ়াই লৈ যাব লাগিব গণতান্ত্ৰিকভাৱে। সেয়া হ'ল আমাৰ প্ৰথম দায়িত্ব। দ্বিতীয় কথাটো হ'ল, মোৰ এই চেপ্টাৰটো এতিয়া প্ৰায় শেষ হৈছে। তাৰ পাছত দেখা পোৱা গৈছে যিসকলে মোৰ বাবে যুঁজ দিছিল, যিসকল ৰাজপথলৈ আহিছিল, তেওঁলোকৰ প্ৰতি এতিয়া বিপদ নামি আহিব ধৰিছে। স্পষ্টভাৱে কেইবাগৰাকী সতীৰ্থ সাংবাদিকক ভাবুকি দি থকা হৈছে। আপোনালোকে খবৰ কৰিলে গম পাব যে তাক কেনেদৰে কোনে ভাবুকি দি আছে। গতিকে তেওঁলোকক দিয়া হৈছে, তেওঁলোকৰ বিপদ অনিবাৰ্য বুলি ভাবুকি দিয়া হৈছে। যিসকলৰ ঘৰৰ পৰিয়ালৰ কোনো মানুহে চৰকাৰী চাকৰি কৰে, তেওঁলোকৰ সেইসকলক হেৰেছমেণ্ট দিবলৈ আৰম্ভ কৰিছে। গতিকে এই ক্ষেত্ৰত আমি সজাগ আৰু সচেতন হোৱা দৰকাৰ। এই বিষয়টো হয়তো কেইদিনমানৰ কাৰণে ঠাণ্ডা হৈ থাকিব, কিন্তু আমাৰ প্ৰতি যি ক্ষোভ, সেই ক্ষোভ কিন্তু হয়তো বহুতৰ মনত দীৰ্ঘদিনলৈকে থাকিব পাৰে, আৰু যিকোনো সময়ত এক যি আক্ৰোশমূলক ব্যৱস্থা আমাৰ তেওঁলোকে ল'ব পাৰে। গতিকে আমি সকলো একতাৰে থাকিব লাগিব, আৰু যেতিয়া এনেধৰণৰ বিপদ আহিব, তেতিয়া আমি একেধৰণে যিকোনো ব্যক্তিৰ সৈতে, আমাৰ যিকোনো সাংবাদিক বা সংবাদকৰ্মীৰ ক্ষেত্ৰত এনেধৰণৰ যদি বিপদ আহে, আমি আকৌ একোটা তৎক্ষণাৎভাৱে ডিলে নকৰি পেলাই, হুহুকা পিছলা নকৰি পেলাই তৎক্ষণাৎভাৱে আমি এনেধৰণৰ গণতান্ত্ৰিক ব্যৱস্থা আমি ল'ব লাগিব। বহুত বেছি বাট চাই থাকিলে সেই যিগৰাকী ব্যক্তিৰ প্ৰতি অন্যায় কৰা হৈছে, তেওঁৰ প্ৰতি সেইটো অন্যায় বাঢ়ি গৈ থাকিব। গতিকে এইখিনিয়ে কথা যে আমি সজাগ সচেতন হৈ থাকিব লাগিব। আইনখনৰ প্ৰয়োজনীয়তা আছে, সেয়া বাঞ্ছনীয় সেয়া হ'ব। ইয়াৰ প্ৰাক মুহূৰ্তত আমি কৰিবলগীয়াখিনি কাম, আমাৰ এটা আইনী চেল হয়তো থাকিব লাগে, এটা সমন্বয় কমিটি আমাৰ থাকিব লাগে, আৰু সকলোৱে একেলগ হৈ আমি যুঁজ দিব লাগিব। এইখিনিতে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি, যিসকলে মোৰ কাৰণে যুঁজ দিছে, সেয়া সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই জয় মই গণতন্ত্ৰৰ জয়, আৰু এই জয় আমাৰ প্ৰতিগৰাকী সাংবাদিকৰ জয় বুলি মই অনুভৱ কৰি মোৰ কথাখিনি মই সামৰিছোঁ। ধন্যবাদ বহুত বহুত।